চৰকাৰী সোলাৰৰ নামত টকা লোৱা আৰু দুৰ্নীতি কৰা গাঁৱৰ প্ৰধান ও দালালৰ দপদপনিত অতিষ্ঠ ৰাইজ। এবাৰ গাঁৱৰ প্ৰধান এজিএম ঠিকাদাৰৰ বিৰুদ্ধে সমগ্ৰ অঞ্চলবাসীয়ে জাঙুৰ খাই উঠিছে। গাঁৱৰ প্ৰধান হাই হাই, এজিএম হাই হাই, সিও হাই হাই, সোলাৰৰ নামত টকা লোৱা বন্ধ কৰক আদি শ্লোগানেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। বাঘবৰ সমষ্টিৰ মন্দিৰ ৰাজচক্ৰৰ ৭০ নং ধৰ্মপুৰ ভাতনাপাইটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ধৰ্মপুৰ ভাতনাপাইটি এনচিৰ লগতে সুখৰ ঝাৰত চৰকাৰী সোলাৰৰ নামত বৃহৎ দুৰ্নীতি ও অনিয়মৰ অভিযোগ। দালাল ৰূপী দুজন গাঁওবুঢ়া চলেমান আৰু টুজামেল এই দুয়ো দালালৰ সহযোগত প্ৰতিটো সোলাৰৰ নামত ৩,০০০ৰ পৰা ৪,০০০কৈ টকা লোৱাৰ বৃহৎ অভিযোগ উঠিছে। সেয়েহে ৰাইজে উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে উক্ত দুৰ্নীতিগ্ৰস্ত ঘটনাটোৰ তদন্ত বিচাৰি দোষীক উচিত শাস্তিৰ দাবী অসমৰ মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনাই যাতে প্ৰাপ্য হিতাধিকাৰীয়ে চৰকাৰী সোলাৰখিনি পায়। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 80 অসম। দেহক আমার সোলার নাই, হ্যাঁ সলমন কোম্পানি আমার সোলার দেয়া নাই। সোলারের নাম আছে, হ্যাঁ সলমন কোম্পানি সোলার দেয়া নাই। আমার বাড়িটা তো বাড়ি আমার ঘরটা সলমন গাঁওবুড়া আমার সোলারটা কিন্তু দেয় না। আপনারা আমার বাড়িতে এসে দেখে যান, আমার বাড়ির সোলার আছে নেই। গ্রামের সবাই সোলার পেয়েছে, কিন্তু আমি এখন পর্যন্ত সোলার পাই নাই। আজকের দিনেও মোবাইল মানুষের বাড়িতে চার্জ করি, তাহলে লিস্টে নাম থাকা অবস্থাত সলমন গাঁওবুড়া সোলারটা কে নিকে দেয় না? চাওক, এইটো মোৰ ঘৰ। এখন মোৰ দিনদুনীয়া আঁচনিত মোৰ নাম আছিল সোলাৰৰ। সোলাৰটো মই পোৱা নাই। চাওক ভাল কৰি, মোৰ এই ঘৰখন সোলাৰটো পোৱা নাই। আমি সলমন গাঁওবুঢ়া আমাক সোলাৰটো দিয়া নাই, চহীটো কৰা নাই, সেইকাৰণে আমি সোলাৰটো পোৱা নাই। 2021 বৰ্ষত দীনদয়াল আঁচনিৰ ধৰ্মপুৰ এনচিৰ নামত আপোনাৰ 1169টা সোলাৰ চেংচন হৈছিল। চেংচন হোৱাৰ পিছত কোম্পানীয়ে 700 মান সোলাৰ দিছে, বাকী সোলাৰ এতিয়ালৈকে দিয়া নাই। আমি যদি কওঁ যে সোলাৰ দিম বুলি কয়, এতিয়ালৈকে দিয়া নাই। কি কোম্পানী আছিল? নৰ্থ ইষ্ট কোম্পানী। সোলাৰ নামত কি টকা পইচা লোৱা কিবা আছে নেকি? সোলাৰৰ নামত গাঁওবুঢ়া পইচা লোৱা 3,000 4,000কৈ টকা লোৱা। সোলার নামত যে দুর্নীতিবিলাক কৰি আছে, আসলে কোনো দুর্নীতি কৰি আছে? কোম্পানীয়ে দিয়ে আপোনাক যিটো আপোনাৰ আনাৰুল বুলি কয় এটা নাম আছে, সেই ল'ৰাটো কৰি আছে। আনাৰুল কোন হয়? এইটো আপোনাৰ কোম্পানীৰ চাব ঠিকাদাৰ। কোম্পানীৰ চাব ঠিকাদাৰ। তাক আমি বহুতবাৰ ফোন কৰিছোঁ, সি আৰু ধমকি দিয়ে যে তোমালোকে যি পাৰা সেই কৰি থাকে। আৰু যে পইচা দুখীয়াৰ পৰা পইচা কোনে লৈছে? এইটো আপোনাৰ গাঁওবুঢ়া লৈছে। আৰু এটা কথা উত্থাপন কৰিছে যে সোলাৰ ভগাই লৈছে, কোনে ভগাই লৈছে? এইটো আপোনাৰ ধৰ্মপুৰত যিবিলাক মুখিয়াল মানুহ দালালকেইটা একচামত দালাল, বিনা বিচাৰীৰ নামৰ সোলাৰ লৈ সিহঁতে ভগে ভগে গোৱালপাৰাপুৰ সমষ্টিত বিক্ৰী কৰি খাইছে। এতিয়া আমাৰ তাত তথ্য আছে। নাম জান না দালালকেইটাৰ নাম ক'ব নাই। এতিয়া বিচাৰে কি বিচাৰে? এইটো আমি ন্যায় বিচাৰোঁ। বিনা বিচাৰি দুখীয়া মানুহৰ সোলাৰকেইটা দুখীয়া মানুহ পালেই হ'ল। সোলাৰকেইটা কিমান দিন আগৰ সোলাৰ আছিল? এইটো আপোনাৰ 2021 বৰ্ষৰ সোলাৰ। এতিয়ালৈকে দিয়া নাই। এনেকৈ কিমান ঘৰ পোৱা নাই সোলাৰ? আপোনাৰ 500 মান ঘৰ পোৱা নাই এতিয়ালৈকে। সোলাৰবিলাকতো চেংচন হৈছিলে, এইবিলাক চেংচন হৈছে, পইচাও পাইছে, পেমেণ্টো পাইছে, এতিয়ালৈকে বিনা বিচাৰি পোৱা নাই। এতিয়া কি বিচাৰে? এতিয়া আমি নাই বিচাৰোঁ।